মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ গোটেই নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক যেতিয়া ক্ষুৰধাৰ সমালোচনা কৰিছে কেইটামান বিশেষ বাক্য কৈ আছে হৈছে যে আপোনালোকৰ ক্ষমতাই হয়তো এনেকুৱা একাংশ মানুহক মূৰত ধৰাইছে য'ত ভয় ভাবুকি প্ৰদান কৰি কাৰ বিৰোধী শক্তিটোক দমন কৰিছে য'ত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈকে ভয় কৰিছে। বিজেপি চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিৰোধী দলসমূহক ভয় ভাবুকিৰে দমন কৰি ৰাখিছে নি, যাৰ বাবে পঞ্চায়ত নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী খুব কম দেখিবলৈ পোৱা গৈছে। আৰু লগতে ৰাজ্য জোকাৰি যোৱা এক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। তেন্তে আহকচোন ৰাজ, সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ গোটেই নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক যেতিয়া ক্ষুৰধাৰ সমালোচনা কৰিছে কেইটামান বিশেষ বাক্য কৈ আছে। মই মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সেই কিয়দাংশ অকণমান দেখুৱাই লৈছো, তাৰপিছত এখেতসকলৰ কাষলৈ উভতি আহিম। কংগ্ৰেছৰ মানুহক সুধো যে তোমালোকৰ দিনত কিবা কি আঁচনি আছিলে, মোক নামকেইটা ক'ব লাগে। মিটিঙে পত্ৰই যাতে তোমালোকৰ আঁচনিৰ নামকেইটাও মই ল'ব পাৰো। কোনো উত্তৰ নিদিয়ে, মোৰটো খজুৱাই থাকে, নামে মনত নপৰে কংগ্ৰেছৰ দিনত কি আঁচনি আছিলে। খালি খজুৱাই থাকে, মোৰটো আঁচনিৰ নাম মনত নাই। এজনক ক'লো অলপতো মনত পেলা, বোলে দাদা লুঙি দিছিলে নেকি কংগ্ৰেছৰ সময়ত। এজনে ক'লে যে দাদা আপোনাক লুঙি দিয়া নাই, লুঙিৰ লগত ধুতিও দিছিলে। মই বোলো বাপৰে, আৰু কি দিছিলে? বোলে দাদা সূতা দিছিলে, আঁঠুৱা দিছিলে, কম্বল দিছিলে, বাছ। যেনেকে পূজাত পঞ্চমৃত লাগে নহয়, তেনেকে কংগ্ৰেছৰ 5টা আঁচনি আছিলে: লুঙি, ধুতি, সূতা, আঁঠুৱা আৰু কম্বল। 1 অক্টোবৰৰ পৰা বিনামূলীয়া চাউলৰ লগতে ৰেচন কাৰ্ডত আপোনালোকক আমি কম দামত দালিও দিম, চেনিও দিম আৰু নিমখো দিয়া আমি আৰম্ভ কৰিম। মই ধেমাজিত মিটিং কৰি আছিলো, এগৰাকী আইতাই মোক ক'লে যে চাউলো দিলে, দালিও দিলে, নিমখো দিলে, তেলো দিলে, গেছৰ চিলিণ্ডাৰটো দিলে লেঠাটো মৰি যায়। এতিয়া মই আপোনালোকক এটাই কথা কম, ইলেকশ্যনৰ পিছত মই গেছৰ চিলিণ্ডাৰৰ দাম 600-650ৰ ভিতৰত ৰাখি দিম। আপোনালোকে 600-650 গেছৰ চিলিণ্ডাৰ। সেয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইকেইদিনৰ ধাৰাবাহিক নিৰ্বাচনী সভাবিলাকত দিয়া বক্তব্যৰ কিয়দাংশ। মই শৰ্মা ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। সঁচাকৈ আপোনালোকৰ দিনত এই পঞ্চামৃতৰ বাহিৰে বেলেগ একো নাছিল নেকি? এতিয়া ডাঙৰ কথাটো যে পঞ্চামৃতৰ হোতা কোন আছিল? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ৰাজনৈতিক জীৱন আৰম্ভ ক'ত কৰিছিলে? বিজেপিত নহয়, তেখেত কৰিছিলে কংগ্ৰেছত। আৰু তৰুণ গগৈ ডাঙৰীয়াৰ সেই কোমল স্পৰ্শত তেওঁ আজি এই অৱস্থা পাইছেহি। তৰুণ গগৈ ডাঙৰীয়াই তেওঁ গোটেই যিমানখিনি আপোনাৰ দায়িত্ব তেওঁ আছিলে, আপোনাৰ যেতিয়া আপোনাৰ দেখিব যিটো ডিপাৰ্টমেণ্টত চবতকৈ বেছি ফাণ্ড আহে সেই ডিপাৰ্টমেণ্টৰ সদায় মন্ত্ৰী আপোনাৰ হিমন্ত বিশ্ব শৰ্মা। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া আপোনাৰ সেই ডাঙৰ আপোনাৰ ডিপাৰ্টমেণ্টত মানে বেছি পুঁজি অহা, চেণ্টাৰৰ পৰা বেছি পুঁজি অহা ডিপাৰ্টমেণ্টত যেতিয়া তেওঁ কাম কৰে, সেইটোত তাৰমানে বেছিকৈ আপোনাৰ এমপ্লয়মেণ্ট হয়। সেই এমপ্লয়মেণ্টৰ কোনে ডিষ্ট্ৰিবিউশ্যন কৰে, কোনে এমপ্লয়মেণ্টবিলাক দিয়ে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যেতিয়া শিক্ষা বিভাগত আপোনাৰ বহুত পুঁজি আহি যায়, তেতিয়া তেওঁ শিক্ষামন্ত্ৰী হৈছিলে। আপুনি মই ক'বলগীয়া নাই, মানে গ' বেক লুক এট ইট, আপুনি দেখিব এইটোৱে সঁচা কথা। গতিকে এইজন আপোনাৰ এই পঞ্চামৃতৰ হোতাও আছিল তেখেতে। আপুনি চাওক এতিয়া আপোনাৰ কথাবিলাক কিমান তেৰাবেকাকৈ তেওঁলোকে কৈছে। আপুনি আঁঠুৱাখন কিহৰ কাৰণে কাক দিছিলে? আঁঠুৱাখন আপোনাৰ সেই সময়ত মেলেৰিয়াৰ যিটো প্ৰাদুৰ্ভাৱ হৈছিলে, মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱৰ হোৱাৰ কাৰণে তাত মেডিচিনেল যিখন আপোনাৰ নেট আঁঠুৱা সেইখন দিছিলে। সেইখন আপোনাৰ এনেই আপোনাৰ যিকোনো মানুহক সেই আঁঠুৱাখন দিয়া নাছিলে, আপোনাৰ মেলেৰিয়াৰ পৰা যাতে ৰক্ষা কৰিব পাৰে মানুহখিনিক দিছিলে। সূতা কাক দিছিলে? মহাত্মা গান্ধীয়ে তেতিয়াই কৈ গৈছিলে যে আপোনাৰ অসমীয়া জীয়ৰী বোৱাৰীয়ে তাঁতশালত সপোন ৰচনা কৰিব পাৰে। গতিকে এই যিখিনি গাঁৱৰ মহিলা, আপুনি এইটো ক'ব বিচাৰিছে সূতা এইকাৰণে দিয়া হৈছিল তেওঁলোক কাম কৰিবলৈ বাধ্য নহয়, তেওঁলোক কামো কৰিলে তাৰ কিছু বেছি তেওঁলোকে তাৰ পৰা আকৌ পুনৰ সেইখিনি কাম কৰিলে তাৰ উপাৰ্জনৰ বাট হ'ল আৰু কিছু অংশ তেওঁলোকে নিজৰ কাৰণে ৰাখিবলৈ। এই কথাটো আছিলে। কম্বল কাক দিছিলে?
কম্বল দিছিলে 80 টিপৰ যিখিনি বৃদ্ধ যিখিনিক চোৱা চিতা কৰিবলৈ এতিয়াও নাই আপুনি এতিয়াও ৰাজপথত বহুত বৃদ্ধ মানুহ আপোনাৰ পৰি আছে আপুনি দেখিছে আজি যিটো অৱস্থা গতিকে সেই সময়ত সেই মানুহখিনিক টাৰ্গেট কৰা হৈছিলে কিন্তু এওঁলোকে যিহেতু তেওঁলোকৰ যিটো আপোনাৰ যিটো ফেইলাৰ্ছ যিটো সেইটো ঢাকিবৰ কাৰণে বিভিন্ন আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰকে আৰু কথা ইফাল কৰাৰ তেওঁৰ ওপৰত জানো কোনোবা মানুহ আছে আপুনি চাব তেওঁলোকে এই ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছ মুক্ত ভাৰতৰ কথা চিন্তা কৰে মানে কথা কয় আৰু তেওঁলোকেই কয় যে বিৰোধী শূন্য হলে আপোনাৰ গণতন্ত্ৰ কেনেকৈ সাৰ্ভাইভ কৰিব চাব ইজ ডাবল টক এফালে তেওঁলোকে কয় যে স্ববিৰোধী স্থিতি তেওঁলোকে কয় আপুনি এই কংগ্ৰেছ মুক্ত আপোনাৰ যিটো কৰিবলৈ গৈ তেওঁলোকে 400 পাৰ কৰিবলৈ গৈছিলে 2024 চনত 303 পৰা একে কোবে 240 নামি আহিলে আপোনাৰ ৰাইজে কথাবিলাক বুজি পায় এইটো আপুনি চাব আজি ভাৰতবৰ্ষত বহুত আপোনাৰ চৰকাৰ পাৰ হৈ গৈছে কিন্তু আজিলৈকে মানে ভাৰতবৰ্ষত আজি যিটো আপোনাৰ আনএমপ্লয়মেন্টৰ যিটো স্থিতি সেই স্থিতি কিন্তু কেতিয়াও হোৱা নাছিল না আপুনি এইমাত্ৰ যেটো কথা ক'লে 400 পাৰ হোৱাৰ পৰা গৈ 240 নমালে মই আপোনাক এটা কথা কৈছো যে আমি দেখো যে তাৰ আগতো হয় বাজপেয়ী দিনতো দেখিছিলো যে একদম পুৰা ঢৌ আছিল কিন্তু পিছত ৰিজাল্টটো বেলেগ হৈ গ'ল হয় না হেতু আমি দেখিলো এতিয়া মোক কক যে বিজেপিৰ বিৰুদ্ধে চাবলৈ গ'লে আপাতত কোনো প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই ইতিহাস আপোনালোকে যদিও কিছুমান কথা কৈ আছে সেই তেনেকুৱা ঢৌটো দেখা নাই তৎসত্ত্বেও নিৰ্বাচন সমূহৰ ফলাফলে কয় অধিকাংশ ভোটাৰ বিজেপিৰ বিৰোধী এতিয়া লোকসভা নিৰ্বাচনৰ কথাই আপুনি ক'লে যে বিৰোধীতে থাকে তাৰ পাছতো গৈ চৰকাৰ কিন্তু বিজেপিৰ হয় শাসন কিন্তু বিজেপিয়ে কৰিবলগীয়া পৰিৱেশ এটালে যায় আপোনালোকৰ গণ্ডগোলটো ক'ত তেতিয়া হ'ল আমাৰ গণ্ডগোল একো নাই গণ্ডগোল তেওঁলোকে আপোনাৰ চক আজি সবতকে ডাঙৰ প্ৰত্যাহ্বানটো হৈছে সংবিধান ৰক্ষা কৰা আপোনাৰ যিখন সংবিধানত আপোনাৰ যিটা আপোনাৰ যিটো স্তম্ভ আছিলে এই গোটেই স্তম্ভবিলাক মানে ভাঙি চিঙি নাইকিয়া কৰি পেলালে আজি আপুনি দেখিছে মিডিয়া তেওঁলোকৰ যিবিলাক আপোনাৰ ক্লোজ যিবিলাক আপোনাৰ পুঁজিপতি তেওঁলোকৰ হাতত মিডিয়া হাউচ গতিকে তেওঁলোকৰ যিটো ভাষ্য চৰকাৰৰ যিটো ভাষ্য বা চৰকাৰ কিবা ইফাল পাললো এইটো আহে মই সব মিডিয়া হাউচৰ কথা কোৱা নাই কিন্তু যিখিনি মিডিয়া হাউচ তেওঁলোকৰ পুঁজিপতিসকলৰ হাতত আছে মই সেইখিনি বুজি পাই মই কথা কৈছো তাৰ পাছত আপোনাৰ আহিব এতিয়া আপোনাৰ ধৰিলে ইলেকশ্যন কমিশ্যন আপুনি গম পাইছে মহাৰাষ্ট্ৰত মাত্ৰ 5টা মাহৰ ভিতৰত কিমান লাখ ভোটাৰ আপোনাৰ আহি গ'ল সেই ক'ৰ ভোটাৰ আপোনাৰ দিল্লী বিহাৰ এইবিলাক ভোটাৰ আপোনাৰ আহি গ'ল আপুনি একোটা আপোনাৰ ধৰক ভোটিং ষ্টেচনত আপোনাৰ আগৰ যিটো মেক্সিমাম আপোনাৰ এলাউৱেন্স আছিলে যে 1200 ভোটাৰ্ছ সাডেনলি আপোনাৰ ৰাজীৱ কুমাৰ 1700 লে আপোনাৰ এনকাৰেজ কৰে কিন্তু এই নতুন যিজন আহি পেলাই কুমাৰে তেওঁ এই জি কুমাৰে তেওঁ এইটো চেঞ্জ কৰি পেলাই আকৌ সেইটো 1200 লে লৈ আনিলে কাৰণ আপুনি এটা তাত মানে এইটো কথাও তেওঁলোকে মানে এইটো হৈছে যে ইমানখিনি যে 65 লাখ এই এটা সময়ৰ ভিতৰত 65 লাখ ভোটাৰে কেনেকৈ দিলে এজন এটা ভোট দিওঁতে আপোনাৰ 3 মিনিট এই গোটেই কথাবিলাক আহিছে এই আপুনি থাকক তাকে কৈছো এইবিলাক তাৰ মানে এতিয়া সেইটো তেওঁলোকে পপুলাৰ ভোটত জিকিছে নে আপোনাৰ এই বস্তুবিলাক আপোনাৰ মেনেজ কৰি পেলাই তেওঁলোকে জিকিছে সেইটো এটা ডাঙৰ প্ৰশ্ন আহিছে মোক এটা কথা এটা একদম পুনপতি আপুনি উত্তৰ দিয়কচোন বিজেপিক ভোট নিদি পঞ্চায়তত কিয় কংগ্ৰেছক ভোট দিব লাগে অসমৰ মানুহে এটা কথা আপোনাৰ চাব আজি এতিয়া মানুহবিলাকে এটা কথা উপলব্ধি কৰিছে যে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে কংগ্ৰেছ চৰকাৰক আপোনাৰ যিমানেই দুৰ্নীতি পৰক বা যিয়ে নকৰক কিন্তু আপোনাৰ আজি যিটো অৱস্থা হৈছে আপোনাৰ যিটো মানে আপোনাৰ এই মানুহে বস্তু কিনিবলৈ আপোনাৰ তেওঁলোকৰ হাতত পইচা নোহোৱা অৱস্থা যিটো হৈছে আজি আপোনাৰ কৰ্মসংস্থান বিমুখ হৈ গৈছে চাৰিফালে এই পৰিস্থিতি কিন্তু কংগ্ৰেছৰ দিনত কেতিয়াও হোৱা নাছিলে কংগ্ৰেছে যে 2001 চনত আপোনাৰ যেতিয়া শাসন হাৰ লৈছিলে তেতিয়া আপোনাৰ গোটেই গুলি বাৰুদৰ চাৰিফালে আপোনাৰ তেনেকুৱা এটা আপোনাৰ পৰিস্থিতি আছিলে সেই পৰিস্থিতি সলনি কৰি কিন্তু তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া 2016 চনত তেওঁ এই 15 বছৰৰ পাছত তেওঁ গৈছিলে তেতিয়া কিন্তু মাত্ৰ 10,000 কোটি টকাৰহে আপোনাৰ এটা লোন তেওঁলোকে এৰি থৈ গৈছিলে আজি এওঁলোকৰ অৱস্থা কি হৈছে তেওঁলোকৰ আপোনাৰ পৰ্যাপ্ত পৰিমাণে ৰাজহ তেওঁলোকে কৰিব পৰা নাই তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিখিনি এডিকুৱেট তেওঁলোকে প্ৰচাৰ কৰিছে তেওঁলোকে কথা বহুত কৈছে কিন্তু তেওঁলোকে সেই পাহান আনিব পৰা নাই আজি ইয়াত আপোনাৰ দুৰ্যোগ প্ৰশমনৰ যিটো পুঁজি তেওঁলোকে দিয়ে আছে তেওঁলোকৰ হেৰি ওচৰত কিন্তু তেওঁলোকে দিব পৰা নাই কিন্তু ইয়াত চৰকাৰে সেই নিজৰ মানে লজ্জাবোধটো আপোনাৰ মানে হেৰি কৰিবৰ কাৰণে তেওঁলোকে কৈছে না আমাৰ এডিকুৱেট ফাণ্ড আছে গতিকে আমি তো মেনেজ কৰিব পাৰিম গতিকে তেওঁলোকে চাৰিফালে ফেইলাৰ্ছ হৈছে আৰু আপোনাৰ যিবিলাক ইয়াত এছেট যিবিলাক আছে সেই এছেটছবিলাক আপোনাৰ যিখিনি সেই এছেটছবিলাক তেওঁলোকে কিন্তু আপোনাৰ ৰক্ষা কৰিব পৰা নাই আপুনি চাব যে আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ আগতে প্ৰত্যেক ইভিন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াও দিনতো আপোনাৰ বিভিন্ন এছেটছ ক্ৰিয়েট কৰিছিলে আপোনাৰ এই চৰকাৰৰ কাৰণে কাৰণ আপোনাৰ যিটো আপোনাৰ ধৰক আপোনাৰ যিটো আমাৰ গণতান্ত্ৰিক যিটো আপোনাৰ ধজ্জা
আপোনাৰ ছ'চিয়েল এণ্ড আৰু যিটো আপোনাৰ মানে আমাৰ যিটো ছিষ্টেম আমাৰ সেইটোৰ কাৰণে আমাৰ এই গভৰ্ণমেণ্ট ছেক্টৰটো আমাৰ বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী বা তেনেকুৱা ধৰণৰ আনিছিলে যিবিলাক সাধাৰণতে আপোনাৰ প্ৰাইভেট ছেক্টৰত সেইটো সম্ভৱ হৈ নুঠে বা সেইটো এটা মনোপলি ছেক্টৰত যোৱাটো তেওঁলোকে বিশ্বৰ চৰকাৰে নিবিচাৰে কিন্তু এতিয়া কি কৰিছে আপোনাৰ এওঁলোকে সেই যিমানবিলাক এছেটছ ক্ৰিয়েট কৰা হৈছিলে পানীৰ দৰত তেওঁলোকক দিয়া হৈছে আৰু আপোনাৰ ধৰক ডিফেন্সৰ পৰা আদি কৰি আপোনাৰ এনেকুৱা কিছুমান চেনচিটিভ ছেক্টৰো দিয়াৰ ফলত আজি গোটেই আপুনি ক'ব বিচাৰিছে এইবিলাক বিৰোধিতা কৰিবৰ কাৰণে আপোনালোকক ভোট দিব লাগে নিশ্চয় সেইটোৱেই তেনেকুৱা হ'ব ঠিক আছে সঁচাকৈ আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য এতিয়া পঞ্চায়ত নিৰ্বাচন তুংগত প্ৰচাৰ অভিযান নেতাৰ বাকযুদ্ধ হৈছে মানুহে আকৌ হিয়া উজাৰি ভোট দিব কিন্তু যেটো সঁচা অৰ্থত আমি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আমাৰ দেশখনত প্ৰৱৰ্তন কৰা হৈছিল আপুনি ভাবেনে যে এই স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো আমি সেই লক্ষ্যত উপনীত হ'ব পাৰিছো বুলি স্পষ্টভাৱে এটা কথা ক'বলৈ হ'লে যে পঞ্চায়ত ৰাজ ব্যৱস্থাটোৰ উৎকৰ্ষ সাধন একেবাৰে কংগ্ৰেছৰ শাসনত হোৱা নাছিল তেওঁলোকে সমতাৰ বিকেন্দ্ৰীকৰণটো হোৱাটো বিচৰা নাছিল আৰু যিখিনি পঞ্চায়ত ৰাজ ব্যৱস্থাৰ আজি এটা প্ৰতিফলন হৈছে উন্নয়নৰ সেইটো কেৱল মাত্ৰ বিজেপি চৰকাৰৰ দিনত আহিছে কেন্দ্ৰত থকা চৰকাৰ ৰাজ্য চৰকাৰৰ আৰু মানে আজি মই এটা কথা বেলেগ এটা কথাৰেহে আৰম্ভ কৰিব বিচাৰিছোঁ যে আচলতে গণতন্ত্ৰৰ অধীনতহে পঞ্চায়ত ৰাজ ব্যৱস্থা বিধানমণ্ডল বা গোটেইখিনি আজি সেই গণতন্ত্ৰক ৰক্ষা কৰিব হ'লে প্ৰথম হ'ল বিৰোধী শক্তিশালী হ'ব লাগিব আজি কিন্তু ডাঙৰ কথা হৈছে বিৰোধী একেবাৰে নিশকতীয়া হৈ গৈছে আৰু এনেকুৱা নিশকতীয়া হৈ গৈছে যে তেওঁলোকৰ দৃষ্টিভংগীৰো সলনি হৈছে যে উন্নয়ন হোৱাটোতো হৈছে হোৱাখিনি অন্ততঃ কয় যে এইটো হৈছে দেই এইটো এইখিনি হৈছে এইখিনি হোৱা নাই একেবাৰে নচ্ছাত কৰি দিছে আৰু যাৰ বাবে বিৰোধী কেতিয়া ৰাইজে বেয়া পাইছে মোৰ ঘৰৰ সন্মুখৰ ৰাস্তা যোৱা ৫৫ বছৰ ৬০ বছৰত কংগ্ৰেছে কৰা নাছিল এতিয়া বিজেপি চৰকাৰ অহাৰ পিছত মোৰ গাঁৱৰ ৰাস্তাটো প্ৰথমবাৰৰ কাৰণে দেখিলোঁ তাৰপিছত যদি বিৰোধীয়ে আমাক অকল কৰি থাকে সেই মানুহজনক আমি কেনেকৈ যাই তেওঁলোকে বুজাব আজি অৰুণোদয় আঁচনি এটা চিন্তা কৰক খুটা একমুঠা তাতো ৫গৰাকী হিতাধিকাৰীৰ মাজত দি দিয়ে সেইটোক লৈ টনাটনি অৰিয়া অৰি টানাটানি মানে কাপোৰ পৰ্যন্ত ছিঙি যায় চুলি হয় সেই দিনৰ পৰা এতিয়া অৰুণোদয় পোনপটীয়াকৈ আগতে আছিল দালাল ৰাজৰ ব্যৱস্থা আজি আকৌ আপুনি কোনো ধৰণৰ মাজৰ কাকোৱে একো এক পইচা ফুটা কৰি দিব নালাগে চিধা যায় বেংকত গৈ পায় আজি নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি আজি কৃষকৰ ক্ষেত্ৰত হওক আজি আপোনাৰ চাহ বাগানৰ ক্ষেত্ৰত হওক ইতিমধ্যে ১০০খনতকৈ বেছি স্কুল চাহ বাগানত ইতিমধ্যে আৰম্ভ হৈছে বিদ্যালয় আৰু ১০০খনৰ কাম খুব অতি সোনকালে শেষ হ'বলৈ গৈ আছে যদি এই উন্নয়নবিলাক বিৰোধীয়ে নেদেখি কেৱল মাত্ৰ বিৰোধিতা কৰিবৰ কাৰণে বিৰোধিতা কৰি থাকে আজি যুৱকক হওক কৃষকক হওক আপুনি প্ৰতিটো খণ্ডৰ ক্ষেত্ৰত দুগ্ধপালক হওক বা চাহ বাগান হওক আজি প্ৰত্যেকটো ক্ষেত্ৰতে যেতিয়া এক ইমান ধৰণৰ আজি সুবিধা পোৱাৰ পিছত তাৰপিছতো যদি বিৰোধিতা কৰিবৰ কাৰণে যে একোৱে হোৱা নাই বুলি কয় প্ৰতিচ্ছবি কয় আজি অসম জাতীয় পৰিষদৰ আমাৰ প্ৰতিনিধিগৰাকীয়ে তো ইমান এটা বেয়া কথা কৈ দিলে যে পোনপটীয়াকৈ আপোনালোকে আক্ৰমণ কৰিলে আপোনালোকে ইমান মিছা বাতৰি পৰিৱেশন কৰে সংবাদ মাধ্যমে যে টিভিত দেখা পেপাৰত দেখা সকলো মিছা বুলি তেওঁ আপোনালোকৰ সন্মুখতে ইমান ডাঙৰ এটা কথা কৈ দিলে মইতো আচৰিত হৈ গৈছোঁ এনেকুৱা এটা কথা পাৰে নেকি তাৰমানে আপোনালোকৰ প্ৰতিদিন টাইম হওক যিমান হাউচ আছে আপোনালোকে গাঁৱৰ যিবিলাক বাস্তৱ সত্য আজিলৈ দেখাই আহিছে তেওঁ একেকোবে নচ্ছাত কৰিছে আৰে ভাই অন্ততঃ সেই লেংথটো ৰাখিব লাগে যে বিৰোধীক গালি পাৰিবলৈ গৈ আছে বিৰোধিতা কৰিব যাওঁতে কাক তেওঁলোকে বিৰোধিতা কৰিব এতিয়া সংবাদ মাধ্যমকো তেওঁ বিৰোধিতা কৰিলে যুক্তিৰ আধাৰত কিন্তু এনে যুক্তি আমাৰ মই ক'ম যে যুক্তিটো টিভিৰ মজিয়াৰ পৰা নহয় যুক্তিটো সেই ভোটাৰ ৰাইজৰ মনৰ সন্মুখত হ'ব লাগিব সেই মনটোই কাক ভোট দিব তাক প্ৰতিমান নিব পৰাকৈ যুক্তিয়ে যদি থাকে নিশ্চিতভাৱে সেইটো দলে আগুৱাই আহিব সেইটো দলে ৰাইজক ল'ব পাৰিব আৰু যিটো সময়ত আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী হওক মাননীয় মুখ্যমন্ত্ৰী হওক আজি যেনে ধৰণৰ গোটেই চিনচিয়াৰলি আৰু চিৰিয়াছলি গোটেই পঞ্চায়ত ব্যৱস্থাটো পঞ্চায়ত নিৰ্বাচনটোক লৈছে তাৰ বাবে আমি উৎসাহী আৰু আমি অনাগত দিনত আৰু ৰাইজক সুবিধা দিব পাৰিম আৰু আমি ৰাইজক সুবিধা প্ৰদান কৰিব পাৰিম আৰু তাৰে এটা জল পটপটকৈ এটা স্পষ্ট পৰিৱেশ এটা আমি সন্মুখত দেখিছোঁ আপুনি যে ক'লে যে বিৰোধীৰ অৱস্থাটো শূন্য তথৈবচ শৰ্মা ডাঙৰীয়াই কিছু সময় পূৰ্বে কৈছিল যে এতিয়া এনেকুৱা এটা পৰিৱেশ হৈ গৈছেগৈ যে তেওঁলোকে কেণ্ডিডেট বিচাৰি নোপোৱা হৈছে আৰু তাৰ মূলতে আপোনালোকক দায়ী কৰিছে ইয়াৰ দুটা দিশ হয়তো থাকিব পাৰে যে শাসক পক্ষৰ উন্নয়নৰ ধ্বজা ইমানেই ওখ হৈছে উচ্চ হৈছে যাৰ কাৰণে সঁচাকৈ কোনো মানুহ হয়তো নোলোৱা হৈ গৈছে সেই অঞ্চলত এটা কথা সেইটো তেনেকুৱা হ'ব পাৰে আনটো কথা হৈছে যে আপোনালোকৰ ক্ষমতাই হয়তো
এনেকুৱা একাংশ মানুহক মূৰত ধৰাইছে য'ত ভয় ভাবুকি প্ৰদান কৰি কাৰ বিৰোধী শক্তিটোক দমন কৰিছে, য'ত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈকে ভয় কৰিছে। এইবাৰৰ এই পঞ্চায়ত নিৰ্বাচনটোত প্ৰথমতে ঘোষণা কৰা হৈছিল এটা বিশেষ শ্ৰেণীত কোনো দলৰ চিহ্ন নাথাকিব, বাকী ক্ষেত্ৰত দলীয়ভাৱে অৱতীৰ্ণ কৰা হ'ব। এতিয়া কথা হ'ল ধৰক এখেতে ক'লে যে নদুৱাৰ পঞ্চায়তৰ কথা ক'লে যে তাত সকলোবিলাক বিনা প্ৰতিদ্বন্দ্বিতাই জিকি গ'ল। তাত দুটা দৃষ্টিভংগী হ'ব, হয় তাত বিজেপিৰ প্ৰতি গোটেই মানুহ একেবাৰে উৎফুল্লিত হৈ আনন্দত আহ্লাদিত হৈ পেলাই তাত সকলোৱে বিৰোধীৰ পৰা কোনো প্ৰাৰ্থিত্ব নিদিয়াৰ কথা ভাবিব পাৰে, নতুবা বিজেপিৰ প্ৰতি ভয়ত আতংকিত হৈ পেলাই কোনো আগবাঢ়ি নাহিব পাৰে। চাওক, এতিয়া স্পষ্টভাৱে মই প্ৰথমটোতে ক'ম যে আমাৰ চৰকাৰৰ কামৰ প্ৰতি সম্পূৰ্ণ আস্থাৰে আজি তেওঁলোকে মানে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি আজি আমাৰ বিনা প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে, এইটো স্পষ্ট কথা। এজনে কৰিব পাৰে, দুজনে কৰিব পাৰে, কিন্তু গোটেইখিনি আজি আৰু আপোনাৰ কথাষাৰ কম, মানে দুৰ্ভাগ্যজনক এইটো আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী কংগ্ৰেছ দলত এইটো আলোচনা কৰা উচিত যে আজি এনেকুৱা ধৰণৰ তেওঁলোকৰ অৱস্থা হৈ গ'ল য'ত তেওঁলোকে প্ৰাৰ্থিত্ব দিব কাৰণে মানুহ ব্যক্তি বিচাৰি নোপোৱা হ'ল, মহিলা বিচাৰি নোপোৱা হ'ল। এইটোতো ইয়াতকৈ দুৰ্ভাগ্যজনক কি থাকিব পাৰে? সেইটো তেওঁলোকৰ চিন্তনীয় বিষয়, তেওঁলোকৰ ৰুমৰ ভিতৰত তেওঁলোকৰ চিন্তা কৰি কেনে আগবাঢ়িবলগীয়া কথা। এতিয়া আৰু এটা কথা জানে যে কোনোবা এটা বিশেষ অঞ্চলত যদি গোটেইখিনি আনকণ্টেষ্ট হৈছে, কিন্তু এনেকুৱাও আছে যে ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত যোৱাকালি মই দিছপুৰ আৰু ডিমৰীয়া, এতিয়াও দিছপুৰ সমষ্টি হৈছে, মই কেইবাটাও পঞ্চায়ত গৈছোঁ, চব পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত 3জন 4জন 5জন 6জনকৈ খেলি আছে। যদি ভয় শংকা থাকিলহেঁতেন, যদি আমাৰ পৰা তেওঁলোকক শংকিত কৰাৰ পৰিৱেশ নিৰ্মাণ কৰিলোহেঁতেন, তেতিয়াহ'লে নিশ্চিত সেই 4-5জনকৈ প্ৰাৰ্থী হ'ব নোৱাৰে। আৰু এনেধৰণৰ প্ৰাৰ্থিত্ব চাগে আপোনালোকৰ তাত তথ্য বেছি থাকিব, যিহেতু মই এটা বিশেষ অঞ্চলত মোক এটা দায়িত্ব দিছে, সেই অঞ্চলৰ ভিতৰতে মই সম্পূৰ্ণ ব্যস্ত হৈ আছোঁ। আপোনালোকৰ তাত তথ্য বেছি থাকিব যে আপোনালোকে চাব ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত 4জন 5জন 3জন এনেকুৱা ধৰণৰ খেলিছে। এই কাৰণে মই বিৰোধীৰ যিটো কংগ্ৰেছৰ বিশেষকৈ যাতে যিটো কৈছে যে আমি ভয় ভাবুকিৰে আমি আগবাঢ়িছোঁ, এতিয়া ভয় ভাবুকিৰে আগবাঢ়িলে ইমান প্ৰাৰ্থিত্ব কেতিয়াও নাথাকিলেহেঁতেন। এয়া তেওঁলোকে আজি যিটো স্থিতিত তেওঁলোকে এতিয়া নাক ওলাব নোৱাৰা অৱস্থা হৈছে, যে প্ৰাৰ্থিত্ব দিব নোৱাৰা অৱস্থা হৈছে, ইমান দুৰ্বল হৈছে। সেই দুৰ্বলতাটো ৰাইজৰ ওচৰত ঢাকি ৰাখিবৰ কাৰণে এতিয়া উপায় নাপায় এনেকুৱা ধৰণৰ তেওঁলোকে কথা ক'বলৈ ধৰিছে। আৰু মই পুনৰবাৰ ক'ম যে তেওঁলোকে আমি বিৰোধী শক্তিশালী হোৱাটো বিচাৰোঁ, কাৰণ আমি যেতিয়া বিৰোধীত আছিলোঁ, আমি যেতিয়া ৰাজপথত আছিলোঁ, আমি যেতিয়া CRPৰ কোব খাইছিলোঁ, আমি কিন্তু শক্তিশালী আছিলোঁ, আমি দুৰ্বল নাছিলোঁ। আমাৰ মানসিকভাৱে শাৰীৰিকভাৱে আমাৰ আদৰ্শগতভাৱে আমি শক্তিশালী আছিলোঁ, আৰু সেইকাৰণে তেওঁলোককো সেই কথাটো চিন্তা কৰাৰ বাবে আহ্বান জনালোঁ। এইখিনি আছিল, এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱা আশাৰে আজিলৈ বাই বাই।